পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে যেন জয়ী হোৱা প্ৰাৰ্থীসকলৰ মাজত এক আনন্দ পৰিৱেশ সূচনা হয়। লগতে ঠায়ে ঠায়ে বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় ৩৬ নং মধ্য মিছামৰা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যাৰ নিৰ্দলীয় প্ৰাৰ্থী চুমু দাস গোস্বামী। চুমু দাসৰ জয়লাভৰ পিছতে এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়। আজিৰ ৰাইজৰ লগতে জনপ্ৰতিনিধিগৰাকীয়ে এক প্ৰীতিভোজৰ আয়োজন কৰি সকলোকে ধন্যবাদ জনায়। বিপুল ভোটত জয় কৰিছে মোৰ নিজৰ ভণ্টি হয়, জিকাই দিছে। তাৰ কাৰণে আজি আমি আনন্দ উৎসৱ কৰিছোঁ, বিহু গাইছোঁ, বিহু নৃত্য কৰিছোঁ। সেইখিনি কাৰণে ৰাইজেও ছাপোৰ্ট কৰিছে, সেইকাৰণে বহুত আনন্দিত আমি। আপুনি ৰাইজৰ হৈ আপুনি ভৱিষ্যত ৰাইজক আনন্দ দিব পাৰিব? পাৰিম, দৃঢ় বিশ্বাস আছে, কাৰণ নিজৰ বিশ্বাসে বহুত ওপৰলৈ মানুহক লৈ যাব পাৰে। নিজৰ বহুত বিশ্বাস আছে, পাৰিম। আৰু ৰাইজৰ পৰা বহুতখিনি আশীৰ্বাদো পাইছে, সেইটো কাৰণে ৰাইজে বহুত ছাপোৰ্ট কৰিছে। ৱাৰ্ডটোত মানে বহুতখিনি কৰিবলগীয়া কাম আছে আৰু সেইখিনি তাই কৰিব বুলি আমাৰ বিশ্বাস আছে সম্পূৰ্ণ। মই সদায় অটুট ৰাখিবলৈ চেষ্টা কৰিম। ৰাইজে বহুত ছাপোৰ্ট দিছে, আগবাঢ়ি যাম সকলোৱে। মানে কি আৰু এনেও আমি নাচনী অসমীয়া ছোৱালী, গা সাতখন হৈয়ে থাকে, তাতে আকৌ ডিজে লগাইছোঁ, বিহু লগাইছোঁ, কোনো এজনে মুখেৰে গাইছেও, বহুত ভাল লাগিছে। কি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এই সকলোবোৰ আছে। আজি মানে এই দিনটোত প্ৰত্যেকৰে কঁকাল ভাগিছে এবাৰকে হ'লেও। হয় হয়। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।